চেনেল এটা বন্ধ কৰিলে কংগ্ৰেছৰ এনেই অৱস্থা হবে আৰু বেয়া ফালে যাব। ডেফিনেটলি তেওঁলোকে যে ইলেকশ্যনক লৈ বা আগন্তুক নিৰ্বাচনক লৈ ইমান এটা কনফিডেণ্ট নহয় সেই বস্তুটোৱে প্ৰকাশ পাইছে। কথা পাহৰি যাব নালাগে, এটা চেনেলৰ অকল পলিটিকেল নিউজে নপজে চেনেল এটাত। নিউজ চেনেল বৰ্জন কৰাটো অপৰাধ বুলিয়ে কওঁ মই। কংগ্ৰেছে মুখখন বন্ধ কৰিব বিচাৰিছে, আমাৰ কিবা এটা আছে তাহাঁত তেওঁৰ। স্বাভাৱিকতে মিডিয়াক বেন কৰা হওক বা মানুহৰ যি জনমত হওক বা মানুহৰ কথাখিনি বেন কৰা হওক, এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য বুলি মই নাভাবোঁ, ইৰেছপেক্টিভ অফ এনি পলিটিকেল পাৰ্টি, লাগে সেয়া বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক। আৰু স্বাভাৱিকতে যদি কোনোবা এটা ৰাজনৈতিক দলে কোনোবা বিশেষ নিউজ চেনেলক তেনেকৈ বেন কৰিছে, তো ডেফিনেটলি তেওঁলোকে যে ইলেকশ্যনক লৈ বা আগন্তুক নিৰ্বাচনক লৈ ইমান এটা কনফিডেণ্ট নহয় সেই বস্তুটোৱে প্ৰকাশ পাইছে। কাৰণ মই নাভাবোঁ যে কোনোবা চেনেলে বা কোনোবা বিশেষ গ্ৰুপে ৰাইজক ইমানখিনি লেভেলত ইনফ্লুৱেঞ্চ কৰিব পাৰে যে নিৰ্বাচনত কিবা এটা নিৰ্ণয় তেওঁলোকৰ পৰা আহিব। গতিকে স্বাভাৱিকতে এইটো ভাবোঁ যে তেওঁলোকে ভুল কৰিছে, আৰু কংগ্ৰেছে কৰা এনে ভুল এয়াই প্ৰথম নহয়। অকল মই নিউজ চেনেল বেন বুলিয়ে নকওঁ, কংগ্ৰেছে আজিৰ তাৰিখলৈকে বহুত ক্ষেত্ৰত ভুল কৰিছে। মই এইটো নকওঁ যে বিজেপিয়ে ভুল কৰা নাই। আমি এজ এ কমন মেন হিচাপে, কমন অডিয়েঞ্চ হিচাপে যিখিনি এনালাইচিছ কৰিব পাৰোঁ তাৰ ফালৰ পৰা কৈ আছোঁ যে নিজৰ ভুলৰ পৰা আৰু নিজৰ ইতিহাসৰ পৰা হয়তো বহুতখিনি বস্তু শিকাৰ প্ৰয়োজন, আৰু হয়তো এনে কিছুমান স্থিতিৰ বাবেই কিছুমান বিশেষ ৰাজনৈতিক দল অসমত তেওঁলোকে নিজৰ অস্তিত্বৰ সংকটত ভুগি আছে। তেওঁলোক দলৰে ডাঙৰ নেতা, পালি নেতা আন এটি দলত গৈ আছে। মানে বৰ্তমান আদৰ্শ বুলিবলৈ কোনো কথাই নাই। আদৰ্শ কেৱল এটা সাংবিধানিক শব্দ। সকলোৱে নিজৰ আদৰ্শ নীতি আজি কাৰোবাক গালি দিছে, কালি বেলেগ এটা পলিটিকেল পাৰ্টি জইন কৰিছে। গতিকে সেয়াই যে ফাণ্ডামেণ্টেলি কিবা এটা ভুল হৈ আছে, আৰু সেই ভুলটো মই ভাবোঁ যে কংগ্ৰেছ হওক বা যিকোনো ৰাজনৈতিক দলেই হওক, যিহেতু আজি কংগ্ৰেছৰ কথাই সুধিছে আপুনি, সেইবাবে কৈছোঁ কংগ্ৰেছৰ কথা। কাৰণ পাৰ্চনেলি মোৰ কংগ্ৰেছৰ লগত বেয়া পোৱা নাই, বা বিজেপিৰ লগতো মোৰ বহুত বেছি ভাল পোৱা তেনেকুৱা কোনো সম্পৰ্ক নাই। মই এজ এ নিৰপেক্ষভাৱে কৈ আছোঁ যে নিজৰ ভুলৰ পৰা শিকিব লাগে। কাৰণ যদি তেওঁলোকে বৰ্তমান শাসনত নাই বা বিৰোধীৰ ভূমিকা পালন কৰি আছে, বা ৰাইজে তেওঁলোকক সিমানখিনি সন্মান দিয়া নাই বা সিমানখিনি মৰম দিয়া নাই যিমানখিনি সন্মান এটা সময়ত দিছিলে, স্বাভাৱিকতে কিছুমান ভুল আছে। গতিকে সেই ভুলখিনিৰ পৰা শিকিব লাগে, আৰু এনেকুৱা ধৰণৰ কাৰ্য মানে মিডিয়াক বেন কৰা বা তেনেকুৱা ধৰণৰ কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। মানে নিষিদ্ধ একচুৱেলি সংবাদ মাধ্যমক কৰিব নালাগে, কাৰণ প্ৰতিটো খবৰ জনতালৈ সংবাদ মাধ্যমে লৈ যায়। সেয়া ভাল হওক বেয়া হওক, সমাজত যিবোৰ ঘটনা ঘটি থাকে তো সংবাদ মাধ্যমে এটা প্ৰচাৰ কৰে, নহয় জানো? গতিকে নিষিদ্ধ শব্দটো অকণমান আউল লাগিছে ক'বলৈ। হয়তো তেওঁলোকে ক'ব পাৰে যিহেতু আজিকালি জানেই প্ৰত্যেকটো সংবাদ মাধ্যম যিটো অপ্ৰিয় সত্য কিছুমান ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈ থাকে বা কোনোবা কোম্পানীৰে পৰিচালিত হৈ থাকে, তো তেনে ক্ষেত্ৰত বিশেষ কথাটো হয়তো বাকী অকণমান শুৱলাকৈ ক'ব পাৰিলে হয়। বাট নিষিদ্ধ শব্দটোত অকণমান মানে এগ্ৰী হ'বলৈ অলপ অসুবিধা। মই কংগ্ৰেছৰ বা কোনো দলৰ বিষয়ে ব্যক্তিগতকৈ নকওঁ, মই এইটো কৈছোঁ সংবাদ মাধ্যমৰ ধৰক আজি আপোনাৰ লগত গম পাইছে কোনোবা এটা অঞ্চলত এখন মিটিং হৈছে ৰাজনৈতিক বা তাত যাব পাৰে, বাট তাত গ'লে তেওঁলোকে যদি গুৰুত্ব নিদিয়ে বা নিউজ পৰিৱেশন কৰিব নিদিয়ে, সেইটো নিশ্চয়কৈ এটা হ'বনলীয়া ঘটনা, সেইটো নিন্দনীয়। আচলতে দুৰ্ভাগ্যজনক কথা। আচলতে এতিয়া ইলেকশ্যনৰ বতৰা চলি আছে, তেওঁলোকে আচলতে গুৰুত্ব দিব লাগে সমষ্টিত কিমান ভাল কাম কৰিছে বা গ্ৰাছৰুটত কোনে কিমানখিনি কাম কৰিছে, কাৰণ এতিয়া সময়টো একেবাৰে চিৰিয়াছ সময়। তাহাঁতি যদি এই সময়ছোৱাত যদি তেওঁলোকে এটা চেনেলৰ কথা বা এনেকুৱা নিউজ লাইভ হওক, টাইম এক হওক বা যিয়ে নহওক, চেনেলক লৈ যদি লাগি আছে, তেওঁলোকৰ ভৱিষ্যত অলৰেডি ৰাইজে গমো পায়। আৰু এইটো আচলতে লজ্জাজনক কথা, হাঁহি উঠা এটা কি বুলি ক'ম, এতিয়া এইটো সময়ত আচলতে তেওঁলোকে এইবিলাক ক'ব নাপায়। আৰু কি ভিত্তিত কৈছে সেইটো আচলতে ৰাইজে অলৰেডি গম পাইছে। আৰু যোৱা সময়ছোৱাত আমি প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন দেশবাসীয়ে গম পাওঁ কংগ্ৰেছৰ কাম কি, বা তেওঁলোকৰ কিমান দুৰ্নীতি বা কি কাম কৰি পেলাই আজি বৰ্তমান যুগত তেওঁলোকৰ স্থিতি কি। যিয়ে নহওক, প্ৰথম কথা হ'ল এটা চেনেলক যদি বন্ধ কৰিব লগা, মই যিমান দূৰ অৱগত, আমাৰ উচ্চতম ন্যায়ালয় আছে, ইলেকশ্যন কমিশ্যনাৰ আছে। যিহেতু ইলেকশ্যনৰ বতৰা, যদি কেতিয়াবা কাৰোবাৰ ভুল হ'ব পাৰে, কিছুমান চেনেলৰ হওক বা কিবা, কেতিয়াবা মানুহ মাত্ৰাই ভুল হয়, যদি কেতিয়াবা সাংঘাতিক নকৰিব লগা অপৰাধ কৰিছে, তেতিয়া ইলেকশ্যন কমিশ্যনাৰ আছে বা আমাৰ উচ্চতম সুপ্ৰিম কোৰ্ট আছে, তেওঁলোকে যদি ৰায় দিয়ে, তেতিয়া ডেফিনেটলি আপোনালোকেও সেইটোত গুৰুত্বপূৰ্ণ সহকাৰে ল'ব কথাটো, কমপ্লেইন দিব পাৰে ডেফিনেটলি। কিন্তু এতিয়া যদি এটা দলে যদি কথা নাই বতৰা নাই আহি পেলাই এইটো চেনেল বন্ধ হ'ব লাগে, অমুকটো চেনেল বন্ধ হ'ব লাগে, সেইটো আচলতে খুব হাঁহি উঠা কথা। আৰু এইটোত আপোনালোকে, মই ভাবোঁ এজন সচেতন নাগৰিক হিচাপে মই ভাবোঁ এইটো গুৰুত্বহীন কথা, এটা বেছলেছ কথা। প্ৰথম কথা, তেওঁলোকক এটাই দায়িত্ব, তেওঁলোকৰ এতিয়া বৰ্তমান তাৰে মাজতো ভাল দুই এজন লিডাৰ আছে, আমিও আশাবাদী তেওঁলোকে জিকাটো, টু বি অনেষ্ট। অসমৰ ভৱিষ্যতৰ কথা ভাবিব লাগে, গ্ৰাছ লেভেলত ভালকৈ কাম কৰিব লাগে। আৰু তেওঁলোকে যিখন যুদ্ধত নামিছে, পৰাজয় জয় হয়, সেইটো সিহঁতৰ এতিয়া ৰাইজে কেনেকৈ লয়, ৰাইজে যিটো দৃষ্টিভংগীৰে ল'ব, সেইটো আমি ৰিজাল্ট হিচাপে আমি পাম। কিন্তু এই সময়ছোৱাত
এটা চেনেলক সেনেকৈ কোৱাটো আচলতে আমি সেইটো কি বুলি ক'ম ধিক্কাৰ দিছোঁ সেইটোত কেতিয়াও মই গ্ৰহণযোগ্য বুলি নাভাবোঁ গৰিহণা জগাইছোঁ প্ৰথম কথা পাহৰি যাব নালাগে এটা চেনেলৰ অকল পলিটিকেল নিউজে নপজে চেনেল এটাত সাংস্কৃতিক ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত অসমখন চলাবলৈ আপোনালোকে যিখিনি অৱদান যোৱা বছৰে যিকেইটা দিনৰ পৰা আপোনালোকে দি আছে বা নিউজ লাইভে দি আছে আমি দেখি আছোঁ শলাগ লৈ আছোঁ আৰু সদায় শলাগ লৈ যাম আৰু অপ্ৰিয় হ'লেও সত্য যিসকল মানুহে এইবোৰ মানে চেনেল হওক বা পলিটিকেল পাৰ্টি হওক এনেকৈ মানে ইটিকিং কৰি থাকে বেয়াকৈ কৈ থাকে প্ৰথম কথা হ'ল তেওঁলোকে কিমান পানীত তেওঁলোকে থিয় হৈ আছে সেইটো চোৱাটো উচিত প্ৰথম কথা হ'ল এই সৰু সুৰা এনেকৈ মাথা মাৰি লাভ নাই ডাইৰেক্ট গ্ৰাছ লেভেলত কাম কৰক ভৱিষ্যতৰ কথা ভাবক অসমখনক কি বিচাৰে অসমখনে কি বিচাৰে অসমীয়া মানুহে কি বিচাৰে সেইবোৰত গুৰুত্ব দিয়ক যদি তেওঁলোকে জয় হ'ব খুজিছে চেনেল এটা বন্ধ কৰিলে কংগ্ৰেছৰ এনেই অৱস্থা আৰু বেয়া ফালে যাব মই ভাবোঁ তেনেকৈ আছোঁ সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিব বিচাৰিছে নেকি আচলতে কেতিয়াও হ'ব নোৱাৰে আচলতে আমি বাতৰি ক'ৰ পৰা পাওঁ আপোনালোকৰ পৰা পাওঁ ভালে বেয়াই যিয়ে নহওক আপোনালোকৰ পৰা প্ৰথম আমি খবৰটো আহে হয় নাই আৰু আপোনালোক হ'ল চতুৰ্থতম স্তম্ভ বুলি আমাক যাক কোৱা হয় আৰু যিহেতু নিউজ চেনেলটো কংগ্ৰেছে বন্ধ কৰিছে যদি বন্ধ হৈ যায় আমি ক'ৰ পৰা দেখা পাম বা ক'ত চাব পাৰিম গতিকে আজি নিউজ চেনেলটো বন্ধ কৰিছে কালি আৰু বেলেগ চেনেল বন্ধ কৰিব এনে কৰি হ'লে নহ'ব নহয় আমি গতিকে ভাল পোৱা নাই আৰু বেয়া হৈছে কথাটো নিউজ চেনেলটো কি কংগ্ৰেছে বন্ধ কৰিব খুজিছে নেকি নিউজ চেনেলটো বন্ধ কৰিলে আমি চাম কেনেকৈ আমিতো চব চেনেলে চাওঁ নিউজ চেনেল বুলি নহয় আমি চব টাইম আমি চব চেনেলে চাওঁ এইটো বেয়া বোলা কথা হৈছে এইটো বন্ধ কৰিব নালাগে আমাৰ হিচাপত আৰু এইখিনিয়ে ক'লোঁ আৰু কংগ্ৰেছে মুখখন বন্ধ কৰিব বিচাৰিছে আমাৰ কিবা এটা আছে তাহাঁত তেওঁৰ কিয় বন্ধ কৰিব বিচাৰিছে আমিতো নিউজ চাইয়ে থাকোঁ এইটো কথা আমি ভাল পোৱা নাই আমাক লাগে আৰু নিউজ চেনেলটো কংগ্ৰেছে নিউজ চেনেল বৰ্জন কৰাটো অপৰাধ বুলিয়ে কওঁ মই কাৰণ কিয় নিউজে সদায় নিৰপেক্ষভাৱে বাতৰি প্ৰকাশ কৰে আমি চাই থাকোঁ গতিকে তেওঁলোকে নিজে ভাবি এটা পাৰ্টি হিচাপে এইটো বৰ্জন কৰাটো মই ভাল পোৱা নাই বেয়া হৈছে কিয় বৰ্জন কৰিব লাগে মুখ বন্ধ কৰাৰ অধিকাৰ কাৰো নাই কংগ্ৰেছৰো নাই বিজেপিৰো নাই অন্য পাৰ্টিৰো নাই এই হ'ল ভাৰতৰ আমাৰ গণতন্ত্ৰৰ নিয়ম আপুনি নিউজ লাইভ চাই মই গোটেই পাৰ্টি চবেই চাওঁ গোটেইবিলাক নিউজেই চাওঁ কিন্তু অধিকাৰ নাই বৰ্জন কৰাৰ অধিকাৰ নাই ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কভাৰেজ টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে পাৱাৰ্ড বাই ডেটা মেচিন